তকদিৰ কে দলে তকদিৰ কুমাৰ দলে অশেষ সাধনা অশেষ কষ্ট অসৎ পৰিশ্ৰমৰ ফলত সুপাৰ ডেন্সত পাঁচটা নামৰ কথা এই অনুষ্ঠানটো 12 নম্বৰ স্থানলৈ উন্নীত হৈছে অৰ্থাৎ 12জন ডেন্সাৰ সুপাৰ 12জন নৃত্যশিল্পীক সিলেকশ্যন কৰিছে বিচাৰকসকলে এতিয়াৰ পৰাই এই 12জনৰ মাজত ভোটিং সিস্টেমৰ ব্যৱস্থা হ'ব এই ভোটিং সিস্টেমতে এই নৃত্যশিল্পীৰ ভিতৰত এই 12জন শিল্পীৰ ভিতৰত কোনোবা এজন হয়তো চেম্পিয়ন 1 নম্বৰ স্থান দখল কৰিব এই ক্ষেত্ৰত কিন্তু অসম কোনোগুণে পিছ পৰি নাথাকে যিমানবাৰ সুপাৰ ডেন্স হৈছে যিমানবাৰ ইণ্ডিয়ান আইডল হৈছে যিমানবাৰ সাৰেগামা হৈছে এইবিলাক প্ৰতিযোগিতাত অসমৰ যেতিয়া প্ৰতিযোগী থাকে সুপাৰ 10 বা সুপাৰ 5 থাকে তেতিয়া অসমৰ ৰাজ্যে এই সকলক আকুণ্ঠভাৱে মৰম কৰে আকুণ্ঠভাৱে সিলেক্ট কৰে আকুণ্ঠভাৱে আদৰ কৰে আৰু স্বতঃস্ফূৰ্তভাৱে ভোট দি পেলাই উইনাৰ কৰি আমাৰ মাজলৈ লৈ আহে সেইকাৰণে এইবাৰ মিচিংলেন মুলুক আগম দেং তকদিৰৰ সুযোগ্য পিতৃ মাতৃৰ সপোন সাৰ্থক হওক তকদিৰৰ কষ্ট সাৰ্থক হওক আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে ইয়াৰ প্ৰচাৰ হওক যাতে তকদিৰে অসমৰ প্ৰত্যেকজন অসমীয়া প্ৰত্যেকটো জনগোষ্ঠীৰ ভোট লাভ কৰি এই সুপাৰ ডেন্সৰ শনি টিভিৰ সুপাৰ ডেন্সৰ 5 নম্বৰ ক্লাবত হোৱা প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগী হিচাপে উন্নীত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই এইখিনিতে কিন্তু আপোনালোকৰ সংবাদ মাধ্যম সভা মাধ্যমেই হওক বা ইলেক্ট্ৰনিক মাধ্যমেই হওক আপোনালোকৰ আকুণ্ঠ সহায় লাগিব আপোনালোকৰ আকুণ্ঠ সহায় অবিহনে কোনো আগবাঢ়ি যাব নোৱাৰে সেয়ে আজি এই সংবাদ মেলৰ আয়োজন কৰিছে মই এজন অসমীয়া অভিনেতা অলপ আগতে কৈছে যে মই সমাজসেৱক মই যিটো জনগোষ্ঠীয়ে মাতে কোনো জনগোষ্ঠী মোৰ কাৰণে বাদ কৰি থকা নাই যিয়ে মোক আমন্ত্ৰণ কৰে মই কেতিয়াও না নকৰোঁ আৰু প্ৰত্যেক জনগোষ্ঠীৰ মাজত মই সোমাই যাবলৈ চেষ্টা কৰোঁ সেইকাৰণে প্ৰত্যেক জনগোষ্ঠীৰ মই হিয়াৰ আগতো হৈ আজি মই এতিয়াও আছোঁ মই দেউৰী সমাজলৈ গৈছোঁ মই কাৰ্বি সমাজলৈ গৈছোঁ মই বড়ো জনগোষ্ঠীৰ মাজলৈ গৈছোঁ মই মিচিঙৰ মাজত জন্ম হোৱা বিভিন্ন জনগোষ্ঠীৰ মাজত মই একাকাৰ হৈ গৈ ফুৰোঁ আৰু বিভিন্ন জনগোষ্ঠীক মই নৃত্য শিকাইছোঁ মই নাটক শিকাইছোঁ মই অভিনয় শিকাইছোঁ আৰু মই ভাবোঁ যে এই জনগোষ্ঠীখিনিক লৈয়ে আমি অসম বৰষণ কৰিব লাগিব জনগোষ্ঠী অবিহনে জনগোষ্ঠী সকলক একত্ৰিত কৰি দি আমি আগবাঢ়িব নোৱাৰোঁ শংকৰদেৱৰ সপোন বাস্তৱত ৰূপায়িত নহ'ব সেইজনে গুৰুজনাই এইখন বৰষণ গোৱাৰ সপোন দেখিছিলে এই বৰষণ গোৱাৰ সপোন দেখাৰ মূলতে আছিলে তেওঁ অসমত থকা বিভিন্ন জনগোষ্ঠীক তেওঁৰ ধৰ্মত দীক্ষিত কৰি বৰষণ গোৱাৰ সপোন দেখিছিলে য'ত অকল জনগোষ্ঠী নহয় য'ত ইছলাম ধৰ্মৰ মানুহকো তেওঁৰ ধৰ্মত দীক্ষিত কৰিছিলে আৰু তেওঁৰ এই ধৰ্ম প্ৰচাৰ কৰি অসমক বৰষণ গোৱাৰ সপোন দেখিছিলে আৰু সেইজনা গুৰু আদৰ্শক অনুগত কৰি আমিও বৰষণ কৰিবলৈ বিভিন্ন জনগোষ্ঠীক উৎসাহ জনাবলৈ বিভিন্ন প্ৰান্তত ঘূৰিছোঁ আজি এই ছানশ্বাইন গেষ্ট হাউচত এই সংবাদ মেলত এনেকুৱা কথাবিলাক ক'বলৈ পাই মোৰ ভাল লাগে আনন্দ পাওঁ মন মগজুত কেতিয়াবা মোৰ সুন্দৰ সুন্দৰ ক্ৰিয়া হয় যে আমি সঁচাকৈ বৰষণ কৰিবলৈ বিভিন্ন জনগোষ্ঠীক লৈ আগবাঢ়িব মই বিশেষ নকওঁ আৰু বক্তা আছে মই সাংবাদিক বন্ধুসকল ইলেক্ট্ৰনিক মাধ্যমেই হওক বা ছাপা মাধ্যমেই হওক আপোনালোকক বিনম্ৰ অনুৰোধ জনাইছোঁ এই ল'ৰাজনৰ প্ৰতি আপোনাৰ সহানুভূতি হওক এই ল'ৰাজনে যাতে আকৌ পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনে আকৌ যাতে বহুত
গৌৰৱ আহিছে আমাৰ মাজলৈ অসমৰ শিল্পীৰ ফেৰ মাৰিব পৰা কোনো ৰাজ্যই পৰা নাই অসমৰ শিল্পীৰ লগত ফেৰ মাৰিবলৈ অসমৰ শিল্পী কৰে বাকী ৰাজ্যৰ শিল্পীবিলাকে বহুবিলাক ৰান্দিং ফকানিং কৰি থাকে ঢাকচু টাকচু কৰি অসমৰ পৰা ডান্সাৰ আহিছে দেই অসমৰ পৰা আমুক ছিংগাৰ আহিছে দেই সাৱধান সবৰে বুকু কপি যায় অসমৰ শিল্পীয়ে এই প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰে মই ভাবোঁ আপোনালোকৰ জৰিয়তে কাণ্ট্ৰিটি দলে আকৌ অসমলৈ ঘূৰাই পঠিয়াব আমাৰ উদ্যোক্তাসকলে সম্ভৱ নম্বৰটো দিব এই নম্বৰতে অসমৰ ৰাইজক আপোনালোকে জনাওক আবেদন জনাওক যে এইটো নম্বৰত যিমান পাৰে ভোটিং কৰি জঞ্জিৰক অসমলৈ গৌৰৱ কঢ়িয়াবলৈ তাক অকণমান সাৰ পানী যোগাওক আপোনালোকে আপোনালোকৰ সাৰ পানী পালে নিশ্চয় যি ফুটি তুলিব এজোপা সংস্কৃতিৰ পদবৃক্ষ হিচাপে থিয় দিব এইখন অসমত মই বিশেষ লোকক আকৌ অনুৰোধ কৰিছোঁ অসমলৈ গৌৰৱ কঢ়িয়াবলৈ হ'লে আপোনালোকৰ অবিহনে এই গৌৰৱ কেতিয়াও নাহে কাৰণ এই বাৰ্তা